ইয়াত আপোনালোকে গম পাইছে যে আহুতি প্ৰদান চলি আছে, তাত যজ্ঞকুণ্ডত আহুতি চলি আছে আৰু লগতে ইয়াত যিসকল বাবাৰ ব্ৰত কৰিছে ভৱিষ্যত আছে তেখেতসকলে ইয়াত আহি পেলাই আহুতি প্ৰদান কৰিছে আৰু এয়া এতিয়া তেখেতসকলৰ আহুতি প্ৰদান হৈ গ'ল আৰু এতিয়া যি ভক্তসকল ইয়াত লাইনত থিয় হৈ আছে তেখেতসকলে এতিয়া আহুতি প্ৰদান কৰিব। ओम मानसोते तनये मान आयतिमान भोगमान अस्मे गुरेरिका मानो वीरन्द्रभामिनो पदेरि हविकमन्द नमस्ते रुद्रमन्य बाहुदय भवे नमः भाव्यामदते नमः स्वाहा ओम जाते रुद्रशिवादनो दिनो विसल्लवान बाहुदानि समसदय भवावरसर्वंगदि ओम स्वाहा ओम जाते दिव्ये समस्ते भगवती धनो दयास्मन्द सरक्षमक्षमया परिभुजस् ओम स्वाहा ओम हरिते धन स्वाहा ओम नमस्कार धनयाना ददाय स्मभ्य उभभ्य प्रदते नमो भाभ्य प्रधन्वने ओम स्वाहा ओम विसर्गवान पादानि सरसदय भवावरसर्वंगदि स्वाहा ओम धाते देव समस्ते भगवती धनो दयास्मन्द सरक्षमक्षमया परिभुजस् स्वाहा ओम हरिते धन हे सरवणक स्वाहा अधोजय कर्सवाय अस्मन्दिरे नमः स्वाहा ओम भद्रधन सर्वथा संतरते भवे विजय सल्याम वासुना स्मरण स्वाहा ओम नमस्कार धातु धान्यो धारासी परशुभा स्वाहा ओम असोजसाम्र अरुणहुताग्र ज्वलल्ललाट पट्टपावके किशोर चन्द्रशेखरे रति प्रतीक्षणं मम धराधरेन्द्रनन्दिनी विलासबन्धु बन्धुरस्फुरद्दिगन्त सन्तति प्रमोदमान मानसे कृपाकलाक्षघोरणी निरुद्ध दुर्धरापदे क्वचित् विगम्बरे मनो विनोदमेतो अस्तुनि जदा भुजङ्गपिङ्गलस्फुरत्फणा मणिप्रभा कडम्ब कुङ्कुमद्रव प्रलिप्तलितनोमुखे ক'ত আছে সেইটো ঘৰ পাই গ'লে এইটো চাইডে সেইজনে নেকি সম্ভৱ नमो स्वाहा नमो पितृभ्यो हरिदेशेभ्यः पशूनां वच स्वाहा नादीयाय च दिव्याय च स्वाहा नमो ज्येष्ठाय च कनिष्ठाय च स्वाहा नमः नमः सेवाभ्यः सभापति विश्वभो नमो स्वाहा दान्याय च चिन्याय च स्वाहा नमः श्लोक्याय जय शिव ओंकार ब्रह्मा विष्णु सदा शिव जानता विवेका शंभु जानता विवेका Shiva
ओम जय शिव ओंकारा पर्वत सोहे पार्वती शंकर कैलाश शंभु शंकर कैलाश गौरम कर्णावतारम संसार सारम भुजगेन्द्रहारम अवतारम संसार सारम भुजगेन्द्रहारम আজি যেহেতুকে যজ্ঞৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত সাংস্কৃতিক অনুষ্ঠান চলি আছে ৰাতি এতিয়া 9 বাজিছে ন 8:30 বাজিছে আমি সাংস্কৃতিক অনুষ্ঠানৰ পৰা এপাক বুলো আহোঁগে আমি যেহেতুকে হবিজ খাই আছোঁ আমি আহিছিলোঁ চাবলৈ যে দেওসকলৰ যদি খাই হ'ল আমিও হবিজ এখন খাওঁগে কিন্তু ইয়াত আহি দেখিলোঁ এটা বেলেগ পৰিৱেশ এতিয়াও চলি আছে কি জানেনে এই যে আমাৰ যে পুৰহিলে পূৰ্ণাহুতি আছে সেই পূৰ্ণাহুতিৰ বাবে যি নাৰিকল আৰু সামগ্ৰীসমূহৰ বান্ধোন সেই প্ৰক্ৰিয়া এতিয়াও চলি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ পুৰোহিতসকল কিমান কৰ্মী আৰু কিমান ব্যস্ততাৰ মাজেৰে তেখেতসকলৰ কোনো ভাগৰ নাই জিগৰ নাই তেখেতসকলে গোটেই দিনটো হোমৰ কাম শেষ কৰি যজ্ঞাদি সকলো কাম শেষ কৰিও তেখেতসকল ভাগৰি পৰা নাই তাৰপিছতো আমাক ইমান সুন্দৰকৈ নাম শুনালে নামৰ অনুষ্ঠান হ'ল এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেখেতসকলে কেনেকৈ এতিয়াও এই ৰাতিখনো কাম কৰি আছে এবাৰ চাওক চাবলৈ পাইছে তেখেতসকলে কিমান ব্যস্ত হৈ আছে এইফালে ঠাণ্ডা লাগে বুলি জুই ধৰি লৈছে একেবাৰে সুন্দৰ এক পৰিৱেশ নেদেখুৱাই থাকিব নোৱাৰিছোঁ এইফালে যিসকল দেও বহি আছে জুইৰ ওচৰত তেখেতসকল অকণ বয়োজ্যেষ্ঠ সেইকাৰণে তেখেতসকলক এই পৰিশ্ৰমৰ ভাগ ল'বলৈ দিয়া হোৱা নাই দিনৰ দিনজোৰা কাৰ্যসূচী শেষ হোৱাৰ পিছত তেখেতসকলে অকণমান বিশ্ৰাম লৈছে এইফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে যিমান য়ং জেনেৰেশ্যন আছে আমাৰ উঠি অহা দেও এই উঠি অহা দেওসকলে একদম পূৰা নাৰিকল বান্ধাত ব্যস্ত দেওসকলে কিবা এটা ক'ব লাগে ভাগৰ লগা নাই নেকি দিনটো ইমান পৰিশ্ৰম কৰাৰ পিছতো কি কয় আৰু 4,000 আনি দিয়ক এতিয়ালৈকে কিমান নাৰিকল বনা হ'ল 1,000 বনা হ'ল 4,000 মান হৈছেনে 4,000 ক্ৰছ কৰিলে বেছি হ'ব 5,000 মান হ'ব চাগে ন নাই সঁচাকৈ একে ধন্যবাদ দেই দেওসকলক ধন্যবাদ আৰু বাবাই এনেকৈ শক্তি দি থাকক আপোনালোকক কাম কৰিবলৈ আপোনালোকে সুন্দৰকৈ দিনজোৰা কাৰ্যসূচী শেষ হোৱাৰ লগে লগে ভাগৰ জিগৰ একো নোহোৱাকৈও আকৌ এই কামত ব্যস্ত হৈ পৰিছে মই প্ৰতিদিনে দেখি আছোঁ দেওসকলক যজ্ঞৰ কাম শেষ হোৱাৰ লগে লগে তেখেতসকলে এনেকৈ নিজৰ কৰ্মত আকৌ ব্যস্ত হৈছিলে আৰু সঁচাকৈ ভাল লাগিছে এই একমাত্ৰ বাবাৰ আশীৰ্বাদ নহ'লে এনে কাম হৈ নুঠে আমি দিনটো কাম কৰাৰ পিছত ভাগৰ লাগে কিন্তু এই দেওসকলৰ ভাগৰ জিগৰ নাই সুন্দৰকৈ সেইফালে আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে তাৰ মাজেদি তেওঁলোকে সেই সংগীতটো উপভোগ কৰি আছে আৰু লগতে নিজৰ কৰ্মও কৰি আছে চলি থাকক এনেকৈ 26 তাৰিখলৈকে আমাৰ কাৰ্যসূচী একদম কষ্ট কৰি আছে কিয় নুঠাম ন একেবাৰে গৰু ঘিউত ন আমাৰ একে পিয়ৰ গৰু ঘিউত লুচি হৈ আছে দেওসকল যেতিয়া সম্পূৰ্ণ যজ্ঞ আদি শেষ কৰি উঠি আহিব তাৰপিছত তেখেতসকলক এয়া খোৱা হ'ব আৰু আমি যিসকলে হবিছত আছোঁ আমি গোটেইখিনি এয়া আহাৰেই গ্ৰহণ কৰি আছোঁ আজি 3 দিনৰ পৰা আৰু অনাগত 2 দিন আছে সেই 2 দিনো আমি এয়া আহাৰেই গ্ৰহণ কৰিম এয়া দেখিছে এইফালে সিজোৱা হৈ আছে এয়া সম্পূৰ্ণ কিন্তু একদম শুদ্ধ গৰু ঘিউত বনোৱা হৈ আছে
ইয়াত কোনো তেল মৰা চিষ্টেম নাই ন দেও ডাইৰেক্ট ঘিউত দিয়া হৈছে এয়া ঘিউত বনোৱা হৈছে এয়া হ'ল আমাৰ একদম সনাতন ধৰ্মীসকলৰ সাত্বিক ভোজন বুলি ক'বলৈ গ'লে এয়াই হ'ল আমাৰ এনেকৈ ৰুটি বনোৱা হৈ আছে একদম সুন্দৰ কি যে এটা পৰিৱেশ আছে ন ভাষাৰে বুজাই ক'ব নোৱাৰি আৰু এনে আপোনালোক ক'ৰ পৰা আহিছে কি কয় পাথৰী একে আমাৰ কাষৰে আমাৰ ওচৰৰ বহমপুৰ পাথৰী এনেকৈ আহিছে ন সকলোৱে আৰু এইজনৰ কথাটো আৰু ক'বই নালাগে তেখেতে সম্পূৰ্ণ এই যে আমাৰ যি ভোগগৃহ আমাৰ মানে যিখিনি সাত্বিক ভোজন কৰা দেওসকলৰ বা যাজকসকলৰ কাৰণে যি ভোগৰ আয়োজন কৰা হৈছে এই ভোগৰ সম্পূৰ্ণ দায়িত্ব তেখেতে একদম নিয়াৰিকৈ নিষ্ঠাৰে পালন কৰিছে আৰু আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপুনি ইমান সুন্দৰকৈ নিজৰ কৰ্তব্য পালন কৰাৰ কাৰণে আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আমি অকল দীৰ্ঘায়ু হ'লে নহ'ব আজিকালিৰ দিনত আচ্ছা দুইজনলৈকে অশেষ ধন্যবাদ থাকিল আৰু আজিকালিৰ দিনত আমি সুস্বাস্থ্যটোহে বেছি কামনা কৰিব লাগে দীৰ্ঘায়ুটো পিছৰ কথা সেয়েহে বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সাংসাৰিক জীৱনত সুখী হওক দীৰ্ঘায়ু হৈ থাকক সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক বাছ